আজি 20 মান মানে ৰাতিপুৱাৰ পৰাই মানে মাটি কাটি আছে জেচিবি দি কমসে কম 35টা 40টা ট্ৰেক্টৰ লগাইছে এনেকুৱা ট্ৰেক্টৰ যে ইয়াতে ৰাস্তাটো যে মানুহবিলাক অহা যোৱা কৰে ধূলিৰ কাৰণে মানে নেদেখা হৈ যায় তথাপিও নামানে পানীও নামাৰে ইমান কষ্ট সত্ত্বেও নামানে মানে ফৰেষ্টৰ আহে ফৰেষ্টে মানে যেতিয়া আহিব ৰাস্তাত ফোন কৰে যে আমি যাই আছোঁ তাতে ৰেডি হ পলা মানে আহি না ৰাইজক দেখাই যে আমি আহিছোঁ পলাইছে সব অভিযোগ কৰা হৈছে ফোন কৰা হৈছে কিন্তু নামানে কিমান দিন হ'ল মাটি কাটা ইয়াত মাটি মানে ডেইলি কাটি আছে কিমান দিন নহয় এনে মানে বানপানী পিছৰ পৰাই মাটি কাটি আছে এনেকৈতো মাটি কাটিলে হয়তো ৰাইজৰ ভয় ভাবুকি আহিব গৰাখহনীৰ সমস্যা আহিব হৈ আছে নদী ওলাই আছে যেতিয়া আমি ফোন কৰিলোঁ সেইটো ফোন নম্বৰ মানে এওঁলোকে লিকআউট কৰি দিয়ে যে উমুকে ফোন কৰিছে এওঁলোকে জনাই দিয়ে তেতিয়া সূত্ৰতা হয় না আমি এইটোৱে মাননীয় আমাৰ পীযুষ হাজৰিকা মানে যিটো মন্ত্ৰী আছে সেইটো জলসম্পদ বিভাগৰ সেইটো আমি মন্ত্ৰীক অনুৰোধ জনাইছোঁ টানি যিটো আমাৰ যিবিলাক অবৈধ খনন কাৰ্য নদীৰ গৰাখহনীয়াৰ মাজত যিবিলাক অবৈধ খনন কাৰ্য চলাই আছে তেওঁলোকক অতি বন্ধ কৰিব লাগে আমাৰ এইটো অনুৰোধ আৰু মানুহৰ লগতে মাননীয় আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ টানি অনুৰোধ জনাইছোঁ এইটো অনুৰোধ এইটোৱে জনাইছোঁ মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ প্ৰশাসন ডিপাৰ্টমেণ্ট সব মানে পেক মানে ঘুষ খাই এইটো কাম চলাই আছে অবৈধ চলাই আছে মানুহজনে তো বহুত মানুহ নাম যেতিয়া মই আজি নাজানো মই সঠিককৈ নাজানো কোনে নাম বান্ধি লগাইছে কিন্তু এতিয়া হৈ আছে গাড়ীটো যে এতিয়া ট্ৰেক্টৰৱালাটো পলাইছে ড্ৰাইভাৰটো পলাইছে কিন্তু আহি মানে মই শুনা পাই আছোঁ যে ড্ৰাইভাৰ কোন মাটি কোনে লগাইছে কিন্তু এইটো আমি পোৱা নাই মানুহজনৰ অৱস্থা চিৰিয়াছ এইটো আমাৰ হস্পিটেলত লৈ গৈছে এই যে মাটি যে কাটি আছে পাব্লিকৰ পৰা আপোনালোকে দেখি আছে সচেতন নাগৰিকবিলাক একো নকয় নেকি ইয়াতে কয় নামানে এতিয়া চাওক এতিয়া আমাৰ এই কমচে কম 1.5 ঘণ্টাৰ পিছত আমাৰ মেৰাচাৰ থানাৰ পৰা প্ৰশাসন আহিছে দুটা মানে এটা ওচি আৰু এটা এইটো বৰবিটা এইটো আমাৰ বৰবিটাৰ বঙাইগাঁও মিডিল আহিছে ইয়াৰ পিছত এওঁলোকে গাড়ীখন ইয়াতে ৰুকিছে আমি ইয়াতে আছোঁ বহুত মানুহ ৰাস্তাৰ ওপৰত ইয়াতে বহুত মানুহ আহে না মানে ডাইৰেক্ট মানে এওঁলোক গাড়ীৰ পৰা নুমাই মানে এটা দুখীয়া মানুহ একদম ল'ৰাই তাক মানে লাঠিতে এনেকুৱা মাৰি আছে সেইটোতো ঠিক নহয় আৰু প্ৰশাসন মানুহ কি হৈছে মাটি কাটি আছে তোমালোকে এইটো সুধিব ইমান ৰাইজ গেদাৰিং হৈ আছে এনেকুৱা সাহস তাত মানে আহি না মানে ৰাইজক ৰামকো মাৰি দিছে ঠগৰি দিছে এনেকুৱা নালাগিছিল হুকুম সুধবা লাগিছিল কি হৈছে মানুহতো ক্ষোভ হৈ আছে না যে মাটি কাটা লয় সেইটো না মানে এওঁলোকে মানে মানুহক পিটাব ধৰিছে বাছ সেইটো মানে পাব্লিকে মানে ৰাইজে আৰু মানব নেকি সেইটো ধৰিছে আক্ৰমণ কৰিছে নাই আমিতো উপস্থিত আছিলোঁ আমি মাৰবা দিয়া নাই আমি গাড়ীত উঠাই দি দিছোঁ ভাষণ মানে এইটো বন্ধ কৰিব লাগে 1 নম্বৰ কথা আৰু এই দালালি ৰাজ বন্ধ হ'ব লাগে এইটোৱে কথা আপোনালোকে এইটো নিউজ কৰক এইখিনি আমাৰ হেৰি বৰ্তাৰী হয় ব্ৰিজপাৰ বৰ্তাৰী মানে 2 মাহ হ'ল মাটি কাটি আছে ট্ৰেক্টৰ দি কিনে দিনে ৰাতি 3টা জিচিবি কমসে কম 40-50 খান ট্ৰেক্টৰ আমাৰ ৰাইজৰ যিমানখিনি ক্ষতি কৰিব লগা আছে ট্ৰেক্টৰগিলা কৰি আছে আৰু আজি যিখন ঘটনা হৈছে আমাৰ এটা মানুহ আমাৰ সন্তোষপুৰৰ মানুহ এটা গা লৈ আহি আছিল ট্ৰেক্টৰখন মানে কি কৰিছে পিছফালে পৰা মানে বেগত আহিছে আহি কেনে এইখন মানুহৰ ওপৰত উঠাই দিছে এইখন মানুহখন ডেড হ'ল নেকি এতিয়া আমি ভালকৈ খবৰ পোৱা নাই মানুহজনৰ নাম কি মানুহজনৰ নাম আছিল নুৰুল ইছলাম নেকি আমি সঠিক ক'ব পৰা নাই নুৰুল ইছলাম পিছত কি হ'ল পিছত মানে আমাৰ বৰবিটা থানাৰ আৰক্ষী আহিছিল আৰক্ষী অহাৰ পিছত সিহঁতে মানে কি কৰিছে বস্তুখন মানে সোধা নাই ৰাইজক সুধবা লাগিছিল কথা নাই সোধাকৈ ইমি আহি কেনে লাঠি চাৰ্জ কৰি আছিল লাঠি চাৰ্জ কিয় কাৰণে কৰিল সিহঁতে মানে ট্ৰেক্টৰৰ পইচা লৈছে মালিকৰ পৰা পইচা লৈ কেনে এই কামগিলা কৰি আছে লাঠি চাৰ্জ কাক কৰিছে এই ৰাইজক কৰিছে ৰাইজক খুব হৈ কেনে পুলিচক মানে হেৰি কৰিছে আৰু যিখন কৰি আছে ইমাৰ ট্ৰেক্টৰৰ মালিকৰ লগত মানে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আৰু পুলিচৰ ডিপাৰ্টমেণ্টৰ লগত কি আলোচনা আছে আৰু কিমান পইচা লেনদেন আছে সিহঁতে মানে দিনে ৰাতি মাটি কাটি ফোন কৰিলেও মানে নাহে কিহৰ কাৰণে নাহে এইটো আমাক সদায় কৈ দিব লাগিব এইটোক আহি কেনে নহ'লে আমি এইটো মানি নলওঁ আৰু যিমানখিনি ক্ষতি হৈছে আমাৰ সন্তোষপুৰত এই খালি একমাত্ৰ বৰবিটা থানাৰ অচিৰ কাৰণে আৰু এই আপোনাৰ মেৰেশ্বৰ থানাৰ অচিৰ কাৰণে হৈ আছে যিমানখিনি এটা সন্তোষপুৰ এই বৰ্তাৰী গাঁৱত যিমানখিনি ক্ষতি কৰি আছে সিহঁতে মানে কৰি আছে এতিয়া সোনকালে আমাৰ উচিত তদন্ত কৰিব লাগে।